নেকি তোৰ বিয়া ঠিক হৈ গ'ল তাৰমানে তই কেইদিনমানৰ পিছত এইখন গাঁৱৰ পৰা গুচি যাবি ন একেবাৰে চহৰীয়া হৈ থাকিবি আৰু চহৰত থাকিবি নে মোৰ যে বেয়াই লাগিছে খবৰটো পাই মানে তোৰ বিয়া ঠিক হ'ল ভালো লাগিছে কিন্তু তই যে ইয়াৰ পৰা গুচি যাবি মোৰ সেইটো কাৰণে বহুত দুখ লাগিছে তই মোৰ ভাল ফ্ৰেণ্ড আছিলি তই গুচি গ'লে মানে মই একেবাৰে অকলীয়া হৈ যাম ঐ তই কিন্তু বিয়াৰ পিছত মোক পাহৰি নাথাকিবি দেই চহৰত থাকিবলৈ চহৰীয়া হৈ থাকিলে আৰু তোৰ গাঁৱৰ বান্ধৱীজনীলে মনতে নপৰা হ'ল বোলে তেতিয়া কিন্তু মোৰ বহুত দুখ লাগিব তই পাহৰি নাযাও তই হে জোনমণি তইনো এইবোৰ কি কৈ আছ তোকনো মই পাহৰিব পাৰোঁ নে তই কচোন সৰুৰ পৰা আমি একেলগে পঢ়ি শুনি ডাঙৰ দীঘল হৈছোঁ আৰু এতিয়া মই চহৰলৈ বিয়া সোমাইছোঁ বুলি তোক পাহৰি যাম নে কি যে কথাবোৰ কৈ থাক মই আকৌ ভাবিছোঁ তই মোৰ বিয়াৰ খবৰটো শুনি তই বেয়াই পাইছ নেকি আচল কথা সেইটোহে তাৰমানে নাই নাই জোনমণি মই তোক কিয় পাহৰিম কচোন মোৰোতো তোৰ নিচিনা ভাল ফ্ৰেণ্ড কোনো নাই তোৰ বাহিৰেনো আৰু কোন আছে তোক যদি পাহৰি যাওঁ আৰু তেতিয়াহ'লেতো কি হ'ব তই সেইবোৰ একো চিন্তা নকৰিবি বিয়াটো হ'বই লাগিব মাহঁতে ঠিক কৰি দিছে আৰু চহৰৰ ধনী ঘৰৰ ল'ৰা হয় সঁচাকৈ দেই তয়ো যদি চহৰলৈ বিয়া হৈ যাওঁ তেতিয়াতো কথাই বেলেগ আৰু পিছে তই সেইবোৰ কথা ভাবি নাথাকিবি মইতো কেতিয়াও নাপাহৰোঁ বুজিলি হ'ব দে তই এতিয়া এনেকৈ ক'ব নালাগে এতিয়া কৈছহে পিছত বোলে চহৰত থাকি থাকি বোলে গাঁৱৰ মানুহকেইজনীক পাহৰিয়ে থাকিলি আৰু গাঁৱলৈ বোলে আহিবলৈ মন নকৰা হ'লি তেতিয়া কি হ'ব মই এনেকুৱা বহুত দেখিছোঁ প্ৰথমতে চবেই একেটাকে কয় পিছত গৈ আকৌ পাহৰিয়ে থাকে তই যে সঁচাকৈ মোক পাহৰি নাথাকিবি দেই মোৰ কিন্তু বহুত দুখ লাগিব তই মোক পাহৰি থাকিলে মানে তই আহিবি মাজে মাজে ইয়ালৈ নহাকৈ নাথাকিবি আৰু ঘৰলৈ আহিলে মানে আমাৰ ঘৰলৈতো আহিবই লাগিব নাহিলে মানে গম পাম আৰু তই যে মোক পাহৰি থাকিলি বুলি বাৰু হ'ব দে তোৰ বিয়া ঠিক হৈছে বহুত ভাল ঠিক আছে হ'ব দে তই এই বেলেগৰ কথা কৈ মোক ক'ব নালাগে মই তেনেকুৱা নহয় বুজিলি আৰু তোক কেতিয়াও নাপাহৰোঁ হ'লতো বাৰু শুন আকৌ বিয়াৰ দিনা অকণমান সোনকালে যাবি দেই মোৰ বেলেগ ফ্ৰেণ্ডবোৰতো আহিবই কিন্তু তই যেতিয়ালৈকে নাযাওঁ তেতিয়ালৈকে মোৰ মনটো ভাল নালাগে আৰু সেইদিনা মই ইয়াৰ পৰা গুচি যাম তাৰপিছত আকৌ তই কেতিয়া লগ পাওঁ কেতিয়া আহিব পাৰোঁ সেইটোতো একো মই ক'ব নোৱাৰোঁ ন গতিকে তই সেইদিনা সোনকালে যাবি তোক লগ পালে মানে মোৰ বহুত ভাল লাগিব বুজিলি নহয় দেৰি নকৰিবি আকৌ দেই বাৰু মই এতিয়া যাওঁ ঘৰলৈ সেই মায়ে মানে দোকানৰ পৰা কিবা এটা নিব কৈছিলে মই ভাবিলোঁ তোকো খবৰটো দি যাম সেইকাৰণে ইয়ালৈ আহিলোঁ ঠিক আছে হ'ব বেছি তোৰ বিয়াৰ দিনা আৰু মই সোনকালে নগ'লে হ'বনে সেইদিনা তোক শেষ কৰাৰ বাবে লগ পাম আকৌ কিমান বছৰৰ পিছত লগ পাম ঠিক নাই সেইকাৰণে সেইদিনা মই একেবাৰে ৰাতিপুৱাতে গৈ ওলামগৈ আৰু লাগিলে আগদিনাই গুচি যাম কি আছে হয় নাই আগদিনা গৈ তোৰ লগত থাকিম আকৌ পাছদিনা তোৰ বিয়া তাতে ৰাতিপুৱাৰ পৰা থাকিব পাৰিম ঠিকে কৰিলি খবৰটো দিলি ময়ো মাক খবৰটো ক'ব লাগিব মায়ে খুব ভাল পাব তোৰ বিয়াৰ খবৰটো শুনি পেলাই দোকানত সোমাব আছে ন বাৰু হ'ব দে গৈ থাক মই বাৰু মাৰ লগত এপাক ঘৰলৈ যাম দেই তহঁতৰ ঠিক আছে যাবি আকৌ এনেও যাবতো লাগেই এতিয়া খবৰটো দিলোঁ যেতিয়া আমাৰ ঘৰলৈ এবাৰ আহিবি আৰু আহোঁতে যে অহাৰ আগত ফোন এটা কৰিবি কাৰণ মই এতিয়া এইকেইদিন ঘৰত থাকোঁ নাথাকোঁ ঠিক নাই নহয় কোনটো সময়ত থাকোঁ নাথাকোঁ ইফালে পৰা কিবা কিবি আনিব লগা হৈছে আৰু চবকে খবৰ দিছোঁ যে সেইকাৰণে ঘৰত এইকেইদিন ভালকৈ থকা হোৱাই নাই তই যোৱাৰ আগত ফোন কৰি দিবি দেই তেতিয়াহে মই আকৌ ঘৰত থাকিবলৈ নহ'লে আকৌ মই বোলে ঘৰত নাই তহঁতে গৈ ওলালিগৈ সেইকাৰণে ফোনটো কৰি ল'বি মাক কৈ দিবি তই কথাটো দেই মই এতিয়া ৰৈ নাথাকোঁ আৰু মা নাই যেতিয়া মই গৈ থাকোঁ তই আহিবি দেই বাই কি হ'ল মাজনী তই যে এনেকৈ মন চন মাৰি আছ যে কিবা হ'ল নেকি তই আজিকালি মই একো কথাই নোপোৱা হৈছে আৰু তুমি এইখিনি মন কৰিছে ইমান মন চন মাৰি থাকা কি হৈছে কচোন মা ক'বলৈনো কি আছে বৃষ্টি যেতিয়াৰ পৰা বেয়া হৈ গ'ল আজি 2 বছৰে হ'ব হ'ল 2 বছৰ বৃষ্টিৰ এটাও ফোন নাই এটাও মেছেজ নাই একো খবৰেই নোপোৱা হ'লোঁ তাইক মই ইমান মানে কথা পাতিবলৈ বিচাৰি আছোঁ তাইৰ লগত বহুত মিছ কৰিছোঁ তাইক ইমান মনত পৰি থাকে কিন্তু তাই চাগে মোক পাহৰিলে আৰু চহৰলৈ বিয়া হৈ গ'লতো তাইকো ধনী ঘৰতে তাত থাকি একেবাৰে মোলৈ মনত নেপেলোৱাই হ'ল চাগে সেইকাৰণে বিয়া হৈ যোৱাৰ পৰা মোক এটা ফোন নকৰিলে মেছেজ এটাও কৰা নাই মইতো তাইক কেইবাবাৰো ফোন কৰিলোঁ কিন্তু তাইৰ ফোনটো ৰিচিভে নকৰে আৰু মেছেজ কৰিলেও ৰিপ্লাই নাপাওঁ সেইকাৰণে মোৰ বহুত দুখ লাগিছে মা হয় নেকি বেছিলৈ মনত পৰিছে সেইবুলিতো এনেকৈ মন চন মাৰি থাকিব লাগেনে তাই এতিয়া বিয়া হ'ল এখন ঘৰৰ বোৱাৰী হ'ল গতিকে তোৰ লগত কথা পাতিবলৈ আগৰ নিচিনাকৈ সময় নাপাবও পাৰে তাই যেতিয়া ইয়ালৈ আহিব ঘৰলৈ মাকৰ ঘৰলৈতো আহিবই লাগিব তেতিয়া তই ইয়ালৈ আহিলে মানে তেতিয়াই লগ কৰিবি এতিয়া তাই ফোন কৰিবলৈ সময় নাপায় চাগে তাত বা কেনেকুৱা পৰিস্থিতি তাই আছে সেয়াতো তই নাজানো গতিকে এনেই মন চন বেয়া কৰি নাথাকিবি তাইনো তোক পাহৰিব পাৰেনে তহঁত দুইজনী সৰুৰ পৰা একেলগে পঢ়ি একেলগে খেলা ধূলা কৰি ডাঙৰ হৈছে তাইনো তোক কেনেকৈ পাহৰি যাব তহঁত দুইজনীতো চবেই গম পায় খুব ভাল বান্ধৱী বুলি গতিকে তাই পাহৰাৰ কথাই নাহে এতিয়া হ'ব দে যা মন মাৰি থাকিব নালাগে কিবা এটা বনাই খাই ল তুমি ঠিকে কৈছা তাই এতিয়া এখন ঘৰৰ বোৱাৰী হ'ল মই এতিয়া এই ঘৰতে থাকোঁ যেতিয়া মন যায় তেতিয়াই তাইক ফোন কৰিব পাৰোঁ মেছেজ কৰিব পাৰোঁ কিন্তু তাই চাগে সময়ে নোপোৱা হ'ল তাত গৈ সঁচাকৈ দেই তাই বাৰু ভালকৈ আছেনে মোৰ কিন্তু তাইলৈ চিন্তাই হয় কেতিয়াবা বাৰু হ'ব মা মই বাৰু কিবা এটা খাই ল'ম তাইক আকৌ আজি এবাৰ ফোন কৰি চাব লাগিব হয়তো আজি তাই মোৰ ফোনটো ৰিচিভ কৰি তেতিয়া অলপ কথা পাতিব পাৰিম
তাইৰ লগত আজি 2 বছৰ ধৰি কথা পাতিব পৰা নাই, সেইকাৰণে মনটো বহুত দুখ লাগি আছিলে। কিন্তু তুমি এতিয়া কওঁতেহে মই বুজি পাইছোঁ, তাই হয়তো মোৰ লগত কথা পাতিবলৈ সময় নোপোৱা হ'ল, ঘৰৰ কামতে ব্যস্ত থাকে চাগে। হ'ব দিয়া মা, মই খাই লওঁ বাৰু কিবা এটা। তুমি এতিয়া সন্দেহ নকৰিবা আৰু, মোৰ যাবলৈ একেবাৰে মন যোৱা নাছিলে। ইয়াত থাকি থাকি এতিয়া গাঁৱলৈ যাবলৈ মন নোযোৱাই হ'ল। কিন্তু কি কৰিম, আজি 2 বছৰৰ দিনে ঘৰলৈ যোৱাই নাই। গাঁৱৰ মানুহে ক'ব ন যে ছোৱালীজনী বিয়া দি উলিয়াই দিলে যে দিলে আৰু, আজিলৈকে মাক দেউতাকক খবৰ ল'বলৈ নাহিলে বুলি। সেইকাৰণে এপাক মাৰ ঘৰৰ পৰা গৈ আহোঁ বুলি ভাবিছিলোঁ। তোমাৰো সময় নাই দেখিছোঁ, কিন্তু তথাপিও আৰু তোমাৰ আমনি কৰিছোঁ আজি। ঘৰত থৈ আহিবা মোক, তুমি গুচি আহিলেও নহয় হ'ব। বৃষ্টি, মই তোমাক খং কৰা নাই নহয়। তোমাকনো মই কিয় খং কৰিম? মোৰ সময় নাই কাৰণেহে কথাটো কৈছোঁ। কিন্তু হ'ব দিয়া, মই খালি তাত থাকিব নোৱাৰোঁ দেই। তোমাক মই সেই তোমালোকৰ ঘৰৰ গেটৰ ওচৰতে নমাই পিনে মই অফিচলৈ গুচি যাব লাগিব। আকৌ তোমাৰ আহিবলৈ সময় হ'লে মানে মোক কৈ দিবা, মই অফিচৰ পৰা ওলাই মেলি তোমাক একেবাৰে লৈ আহিমগৈ, বুজিলা? বাৰু হ'ব, এতিয়া তুমি এনেকৈ কৰি থাকিব নালাগে, সোনকালে ৰেডি হোৱা, নহ'লে মোৰ দেৰি হ'ব। মা, তুমি সঁচাকৈ কৈছানে? আজি বৃষ্টি ঘৰলৈ আহিছে নেকি? অ', ফাইনেলি আজি তাইক মই 2 বছৰ পিছত লগ পাম আৰু। অ' মা, বৃষ্টি ঘৰলৈ মই নহ'লে এপাক গৈ আহোঁ দেই। মই কিন্তু তাইক ইমান বছৰ দেখা নাই, মোৰ যে সঁচাকৈ তাইক লগ পাবলৈ বহুত মন গৈ আছে। তাই এতিয়া ভাগৰ জুগৰে আহিছে, ইয়ালৈ আহিবলৈ সময় নাপাব পাৰে, সেইকাৰণে ময়ে যাওঁ তাইৰ ঘৰলৈ। অ', যা যা, মই তোক এতিয়া ৰখাই থবলৈ নাই বাৰু, খবৰটো পাই লগালগ তোক দিবলৈ আহিছোঁ। যা, তাই তোক লগ পাই পিনে খুব ভাল পাব। খালি দেৰি নকৰিবি দেই, সোনকালে আহিবি। বৃষ্টি, ফাইনেলি তই 2 বছৰৰ পিছত ঘৰলৈ আহিলি তাৰমানে ন? তই কিন্তু বিয়া হৈ যোৱাৰ পিছত একেবাৰে মোক পাহৰি থাকিলি দেই। তোক কিন্তু মই বেয়া পাইছোঁ। তই 2 বছৰ হৈ গ'ল, এটা ফোন কৰিবলৈ সময় নোহোৱা হ'ল নে তোৰ? মেছেজ এটাও নকৰ। মই তোক ইমানবোৰ মেছেজ কৰিলোঁ, কিন্তু মেছেজে একো ৰিপ্লাই নকৰিলি। আৰু ফোনো কৰোঁ, ফোনো ৰিচিভ নকৰ। তই মোক পাহৰি থাকিলি ন? প্ৰথমতে বহুত কৈছিলি চহৰত থাকিবি নে, তই মোক কেতিয়াও পাহৰি নাযাওঁ, মোক লগ কৰিব আহিবি, ফোন চোনো কৰি থাকিবি বুলি। কিন্তু বিয়া হৈ যোৱাৰ পিছত তোৰ কি হ'ল? ইমান সময় নোপোৱা হ'লি নে তোৰ নিজৰ বেষ্ট ফ্ৰেণ্ডজনীৰ লগত অকণমান কথা পাতিবলৈ? মেছেজ এটাতো কৰিব পাৰ। তোৰ মেছেজ এটা পালেও মোৰ ভাল লাগিলে হয়। মই কিমান তোক মিছ কৰি থাকোঁ সেয়া মইহে জানো, তই চাগে মোক অকণমানো মিছ নকৰ ন? আজি তই ঘৰলৈ আহিছোঁ বুলি খবৰটো পাই মই লগালগ ইয়ালৈ দৌৰি আহিছোঁ তোক লগ পাবলৈ। সঁচাকৈ দেই, তোক আজি ইমান বছৰৰ পিছত দেখি মোৰ মনটো বহুত ভাল লাগিছে। তই জোনমণি, তই আৰু দেই, এইখিনি কথা ক'বলৈকে মানে ইয়ালৈ আহিছ নেকি? এনেই ভাগৰ যুগৰে এতিয়া আহি পাইছোঁহে, তই আকৌ আহিলি আমনি কৰিবলৈ মানে। এতিয়া নহা হ'লে হৈ যায়। আৰু তই মানে কি ক'ব বিচাৰিছ? তই মোক বহুত ভাল পাওঁ? কি যে আৰু দেই, আগৰ কথা আগত আছিলে আৰু, এতিয়া বিয়া হৈ যোৱাৰ পিছত সকলো সলনি হৈ থাকিলে। তই আৰু আগৰ নিচিনাকৈ এতিয়া এইবোৰ কথা ক'বলৈ আহিলে মানে মোৰ ওচৰত কিন্তু একেবাৰে সময় নাই দেই। এনেই ভাগৰ লাগি আছে, অকণমান শুওঁ বুলি ভাবিলোঁ, তই এতিয়া আহি ওলালেহি। তই যা ইয়াৰ পৰা এতিয়া, মই তোৰ লগত পিছত কথা পাতি থাকিম। কি? বৃষ্টিটো এনেকৈ কৈছে যে? তোক মই লগ পাবৰ কাৰণে কিমান হেঁপাহত ইয়ালৈ আহিছে, তই আহিছ বুলি গম পোৱাৰ লগে লগে দৌৰ মাৰি আহিছোঁ, ঘৰত যেনেকৈ আছিলোঁ তেনেকৈ। আৰু তই এতিয়া মোক ইয়াৰ পৰা যাবলৈ ক'লি যে? তই সঁচাই সলনি হৈ থাকিলি। মই ভুল বুজি আছিলোঁ ইমানদিনে। তই আচলতে জানি বুজি মোৰ ফোন ৰিচিভ কৰা নাছিলি, এতিয়াহে বুজি পাইছোঁ। অ' হা জোনমণি, সঁচাকৈ মোৰ খং উঠিছে এতিয়া। ইমান দূৰ বাট ভাগৰ যুগৰে আহিছ আৰু তই এইবোৰ কি কথা উলিয়াই আছনো? আৰু আগতে কি কৈছিলোঁ, এতিয়া কি কোৱা নাই, সেইবোৰ বাদে না। আৰু মই জানি বুজি তোৰ ফোন ৰিচিভ কৰা নাছিলোঁ। তোৰ লগত আৰু 1 ঘণ্টা 2 ঘণ্টা ধৰি কথা পাতি থাকিবলৈ মোৰ ওচৰত সময় নাই নহয়। চহৰত আৰু বহুতো কাম থাকে, মই এটা জবো কৰি আছোঁ। তোৰ লগত কথা পাতি থাকি মোৰ সময় নষ্ট কৰিবলৈ একেবাৰে সময় নাছিলে। তই এতিয়া ইয়াৰ পৰা যা, মই অকণমান আৰাম কৰোঁ বুলি কৈছোঁ নহয়। বেছি এনেকৈ সলনি হৈ যাব বুলি মই একেবাৰে ভবা নাছিলোঁ। মই তাইক ইমান মিছ কৰি আছিলোঁ, কিন্তু তাই চহৰত থাকি ধনী ঘৰলৈ বিয়া হ'ল বুলি মোক পাহৰি থাকিলে। তাইলৈকে মই ইমান হেঁপাহত ইয়াত লগ পাবলৈ বুলি আহিছিলোঁ, আৰু তাই মই ইয়াৰ পৰা গুচি যাবলৈ ক'লে। মই আৰু তাইৰ লগত কেতিয়াও কথা নাপাতোঁ, কেতিয়াও তাইৰ ওচৰলৈ নাহোঁ। তাই সলনি হ'ল আৰু মোকো পাহৰিলে। গতিকে আজিৰ পৰা ময়ো তাইৰ কথা ভাবিবলৈ নাই। যাওঁগৈ ঘৰলৈ।